নমস্কাৰ আমাৰ খণ্ডশিল্পী বন্ধুসকল, আজি আপোনালোকে দেখিছে আমি এটা ধৰ্ণা কাৰ্যসূচী আমি কৰিছিলোঁ। তাতে আমাৰ ৰাজ্যিক মুখ্য উপদেষ্টা প্ৰশান্ত কুমাৰ ৰয় ডাঙৰীয়া, লগতে আমাৰ কামৰূপ জিলাৰ উপদেষ্টা সাজিদ আলম চৌধুৰী, আমি হৰিদেৱনাথ সহ শতাধিক আমি খণ্ডশিল্পী বন্ধুৱে আজি এই প্ৰতিবাদস্থলীত আমি সমবেত হৈছিলোঁ। প্ৰিয় বন্ধুসকল, এয়া কেৱল শুৰুৱাত মাত্ৰ। আমি অহা দিনবোৰত আৰু ডাঙৰ প্ৰটেষ্ট কৰিব লাগিব আৰু যেতিয়ালৈকে মোদী ডাঙৰীয়া তেওঁৰ এইটো বাক্যটো উদ্দল নকৰে, উঠাই নলয়, আমি এইটো প্ৰটেষ্ট আৰু দীঘলীয়া কৰিম। কাৰণ আমি ইতিমধ্যে বিভিন্ন জাগাৰ পৰা আমি খবৰ পাইছোঁ ফোনযোগে যে ৩-৪ দিন একো বিজনেছ হোৱা নাই। এইটো আপোনালোকে নিজ প্ৰতিষ্ঠানত আছে যদি আপোনালোকে এইটো গম পাব। গতিকে মোদী ডাঙৰীয়া ইমান এটা জাতিধ্বংসী বাক্য আমাৰ কাৰণে কৈ দিলে আমাৰ অলপ দুখ লাগিছে। আমি বহুতেই বিজেপি ছাপোৰ্ট কৰোঁ বা বিভিন্ন আন দলৰ ছাপোৰ্টাৰ হ'লেও যিটো জাতিধ্বংসী বক্তব্যৰ কাৰণে যিটো আমাৰ একদম ভাতে মাৰাৰ অৱস্থা হৈছে, মই ভাবোঁ যে এইটো কথাটো তেওঁ একদম ভালকৈ অলপ বুজি ল'ব লাগিছিলে। আমাৰ নীতি নিৰ্ধাৰক কমিটিৰ নেশ্যনেল পৰ্যায়ৰ 5টা নীতি নিৰ্ধাৰক কমিটি আছে, তেওঁৰ লগত বহি এইটো আলোচনা বিলোচনাৰ মাধ্যমত কৰিব লাগিছিলে বা ক'ব লাগিছিলে, বা ইয়াৰ এটা সমাধান আমি ওলাই দিলোহেঁতেন। তো গতিকে এইটো নকৰাকৈ মোদী ডাঙৰীয়া এনেকৈ আমাৰ ওপৰত ক'লে, এনেকৈ আমিতো অকল মাত্ৰ খণ্ডশিল্পী সমাজৰ এটা মানে ধৰি লওক প্ৰতিষ্ঠান নহয়, এনেকৈ হাজাৰটা প্ৰতিষ্ঠান আছে, মটৰ পাৰ্টছ আছে, বেকেল আছে, বিভিন্ন ক্ষেত্ৰত আছে। স্বাস্থ্য আৰু শিক্ষাটো বাদ দি পেলাই অকলে আমাৰ ওপৰত তেওঁৰ চকু, আৰু আমাৰ ওপৰত ছবি। আমাৰ এই খণ্ডশিল্পৰ লগত অকল সোণাৰী মানুহ নহয়, যিবিলাক মেচিনাৰী পাৰ্টছবিলাক বনায়, যিবিলাক টঞ্চ কৰে, যিবিলাক আৰু ধৰি লওক স্কেল নীতি বিকে, এনেকৈ হাজাৰ লক্ষ মানুহ আছে। অকল জুৱেলাৰী ধ্বংস নহয়, বহুত ধ্বংস হ'ব। তো গতিকে যি হওক, এইটো আমি পিছৰ কথা। আমি অহা দিনবোৰত আপোনালোকৰ সঁহাৰি বিচাৰিছোঁ। দল ওলাই আহিব লাগিব, প্ৰটেষ্ট কৰিব লাগিব, আৰু আমাৰ এটা অভিশাপ মোদী ডাঙৰীয়াৰ ওপৰত হ'ব। আৰু বৰ্তমান আমি এইটো মুখ্যমন্ত্ৰী আমাৰ যে অসমৰ মুখ্যমন্ত্ৰী তেওঁ হ'লে বস্তুটো বুজি পালেহেঁতেন যে এনেকৈ এটা অপৰিপক্ষ কথা তেওঁ আমাৰ লগত পাতি দিলে, আমাৰ জাতিৰ ওপৰত এইটো জাপাই দিয়াৰ চেষ্টা কৰিছে। তো এইটো ইমান কম কথা নহয়, ডাঙৰ কথা। তো মই নিজে বিজেপি কৰোঁ বা বিজেপিৰ ছাপোৰ্টাৰ, বিজেপিৰ বহুত নেতাকৰ্মীয়ে মোক চিনি পায়, তথাপিও আমি জাতিধ্বংসীৰ বক্তব্যৰ বিৰুদ্ধত আমি মাত মাতিছোঁ। গতিকে এইটো কোনো অন্যায় নহয়। আমি আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰু গণতান্ত্ৰিকভাৱে আমাৰ যিকোনো মত প্ৰকাশৰ আমাৰ অধিকাৰ আছে। এইটো আপোনালোকে একো ভয় পাব দৰকাৰ নাই। আৰু আমি অহা দিনবোৰত যদি এনেকৈ চলি থাকে বা গভৰ্ণমেণ্টে কোনো ধৰণৰ বেয়া ষ্টেপ লয়, আমি কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিম। সমস্ত ডিষ্ট্ৰিক্টবোৰ আমাৰ যিবোৰ আছে কৰ্মকৰ্তাসকলে আপোনাক সাজু হৈ থাকক। আমি একেজোটত আমি আন্দোলন কৰিম। আমি অহিংস আন্দোলন কৰিম, প্ৰতিবাদ কৰিম। আমাৰ যে প্ৰতিবাদী সত্তা আছে এইটো দেখাই দিব লাগিব। তাৰ কাৰণে সাজু হৈ থাকক। ধন্যবাদ। নহ'লে কিন্তু আপোনালোকে কোনোৱে নিস্তাৰ নাপায়। এইটো আমাৰ ব্যক্তিগত, প্ৰশান্তৰ ব্যক্তিগত নহয়, আন্দোলন নহয়, এইটো সকলোৰে আন্দোলন। জাতি গোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো খণ্ডশিল্পীৰ লগত জড়িত সকলো মানুহৰ আন্দোলন। ঠিক আছে, ধন্যবাদ। নিখিল অসম খণ্ডশিল্পী সমিতি জিন্দাবাদ।